Hello friends, welcome to my channel Educare Okhom. আজি আমি ভইচ চেঞ্জৰ এক্টিভ আৰু পেছিভ ভইচৰ ৰুলছবোৰ অল কম্পিটিটিভ এক্সামৰ বাবে আমি এটা ভইচ চেঞ্জৰ ভিডিঅ' প্ৰস্তুত কৰিব চেষ্টা কৰিছোঁ। এক্টিভ আৰু পেছিভ। এক্টিভ ভইচত যদি আমি আই থাকে, পেছিভত মি, হি থাকিলে হিম, উই থাকিলে আছ, চি থাকিলে হাৰ, দে থাকিলে দেম, হো থাকিলে বাই হোম। এইখিনি আমাৰ এক্টিভ আৰু পেছিভৰ পাৰ্চনৰ ৰুলছ। পিছত আমি মেইন বেছিক ৰুলছলৈ আহিছোঁ। এক্টিভ টু পেছিভৰ বাবে আমাৰ বেছিক ৰুল 5টা আছিলে। 1 নম্বৰ ৰুলছ আছিলে অবজেক্ট টু ছাবজেক্ট। 2 নম্বৰ ৰুল টেন্স অনুসৰি বি ভাৰ্ব। 3 নম্বৰ ৰুলছ আছিলে মেইন ভাৰ্ব টু পাষ্ট পাৰ্টিচিপল। 4 নম্বৰ ৰুলছ আছিলে ছাবজেক্ট টু অবজেক্ট কৰাৰ আগত আমি বাই প্ৰিপজিশ্যন দিব লাগে। আৰু 5 নম্বৰ ৰুলছ আছিলে ছাবজেক্ট টু অবজেক্ট কৰিব লাগে। এই 5টা বেছিক ৰুল আমি মনত ৰাখিব লাগিব। এই 5টা বেছিক ৰুলৰ পৰাহে আমি ভইচ চেঞ্জখিনি সুন্দৰকৈ কৰিব পাৰিম। আমি আহিছোঁ প্ৰথমটো প্ৰশ্ন। এক্সাম্পলছত উই ইট ৰাইচ। এইটো যদি আমি ভইচ চেঞ্জত চাওঁ তেতিয়াহ'লে কি হ'ব? ইয়াৰে উইটো আমাৰ ইয়াতে ছাবজেক্ট, ইটটো ইয়াতে আমাৰ মেইন ভাৰ্ব, ৰাইচটো ইয়াতে অবজেক্ট। আমাৰ ভইচ চেঞ্জৰ বেছিক ৰুল আছিলে এক্টিভ টু পেছিভ কৰিলে প্ৰথমে কি হ'ব? অবজেক্ট টু ছাবজেক্ট। ইয়াৰ ৰাইচটো হ'ল আমাৰ অবজেক্ট, গতিকে আমি ছাবজেক্ট হিচাপে প্ৰথম ৰাইচক আনিম। পিছৰ ৰুলছ আছিলে টেন্স অনুসৰি বি ভাৰ্ব। যদি ভইচটোত একো বি ভাৰ্ব নাথাকে, এম ইজ আৰ ৱাজ ৱেৰ হেভ হেজ একো বি ভাৰ্ব নাথাকে, আমি তেতিয়া মেইন ভাৰ্বটো ফ'ল' কৰিম। মেইন ভাৰ্বটো কি ফৰ্মত আছে? মেইন ভাৰ্বটো আমাৰ প্ৰেজেণ্ট ফৰ্মত আছে, গতিকে আমি প্ৰেজেণ্ট টেন্সৰ বি ভাৰ্ব ৰাইচৰ লগত ইজ ব্যৱহাৰ কৰিম। 3 নম্বৰ ৰুলছটো আছিলে মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল। ইটৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ব আমাৰ ইটেন। আৰু 4 নম্বৰ ৰুলছটো আছিলে আমাৰ বাই প্ৰিপজিশ্যন। 5 নম্বৰ ৰুলছটো আছিলে ছাবজেক্টটো আমাৰ অবজেক্ট, উই থাকিলে আছ। আমি পিছৰটোলৈ আহিছোঁ। ইয়াতে হি ইজ ইটিং এ মেংগো। ইয়াতে আমাৰ হিটো হ'ব ছাবজেক্ট, হিটো হ'ব ইয়াতে আমাৰ ছাবজেক্ট, ইটিংটো হ'ব ইয়াতে আমাৰ মেইন ভাৰ্ব, এ মেংগোটো হ'ব ইয়াত আমাৰ অবজেক্ট। ভইচ চেঞ্জৰ প্ৰথমটো ৰুল আছিলে আমাৰ অবজেক্ট টু ছাবজেক্ট, গতিকে এ মেংগোটো অবজেক্টটো আমাৰ ইয়াতে ছাবজেক্ট হ'ল। টেন্স অনুসৰি বি ভাৰ্ব প্ৰেজেণ্ট কণ্টিনিউৱাছত থকাৰ বাবে আমি প্ৰেজেণ্ট টেন্সৰ বি ভাৰ্ব ইজ দিলোঁ। 3 নম্বৰত মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল কৰিবৰ বাবে আই এন জিটো আঁতৰাই আমি বিং কৰিলোঁ। তাৰপিছত মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল কৰিলোঁ। আমাৰ 3টা ৰুলছ ইয়াতে কমপ্লিট হৈছে। তাৰপিছত 4 নম্বৰ ৰুলছ বাই প্ৰিপজিশ্যন দিলোঁ। 5 নম্বৰ ৰুলছ হিটো আমি হিম কৰিলোঁ। গতিকে ইয়াৰে আমাৰ কাৰেক্টটো হ'ল এ মেংগো ইজ বিং ইটেন বাই মি। আমি পিছৰটো লৈ আহিছোঁ। এক্সাম্পল আই হেভ ফিনিছ দ্য ছাম। ইয়াতে আইটো ছাবজেক্ট, ফিনিছটো মেইন ভাৰ্ব, দ্য ছামটো ইয়াতে অবজেক্ট। আমাৰ ভইচ চেঞ্জৰ ৰুল অনুসৰি অবজেক্ট টু ছাবজেক্ট হ'ল দ্য ছাম। 2 নম্বৰ ৰুলছ আছিলে টেন্স অনুসৰি বি ভাৰ্ব। ই প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে। যদি প্ৰেজেণ্ট পাৰফেক্ট, পাষ্ট পাৰফেক্ট এনেকৈ থাকে তেতিয়াহ'লে ইয়াৰ পিছৰটো টেন্স পাৰফেক্ট কণ্টিনিউৱাছৰ বি ভাৰ্ব আমি দিব লাগিব, গতিকে দ্য ছামৰ লগত বি ভাৰ্ব হেজ বিন হ'ল। আমাৰ 3 নম্বৰ ৰুলছটো আছিলে মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল। হেভ হেজ থাকিলে আমাৰ মেইন ভাৰ্ব অলৰেডি পাষ্ট পাৰ্টিচিপল হৈয়ে থাকিব। 4 নম্বৰ ৰুল বাই প্ৰিপজিশ্যন। 5 নম্বৰ ৰুল ছাবজেক্ট টু অবজেক্ট, আইটো আমি মি কৰিলোঁ। পিছৰটো এক্সাম্পললৈ আহিছোঁ। আই ন' দ্য বয়। ইয়াতে আই ছাবজেক্ট, ন' মেইন ভাৰ্ব, দ্য বয় অবজেক্ট। ভইচ চেঞ্জৰ ৰুলছ অনুসৰি অবজেক্টটো আমি ছাবজেক্ট কৰিলোঁ। তাৰপিছত 2 নম্বৰ ৰুলছ টেন্স অনুসৰি বি ভাৰ্ব প্ৰেজেণ্ট ফৰ্মত থকাৰ বাবে ইজ দিলোঁ। 4 নম্বৰত আমি ন' মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল কৰিলোঁ, ন'ক নউন হ'ল। 4 নম্বৰ ৰুল বাই প্ৰিপজিশ্যন হ'ব লাগিছিলে, কিন্তু ন' থাকিলে ছাৰপ্ৰাইজ থাকিলে আমাৰ প্ৰিপজিশ্যনৰ সাল সলনি হয়। ন' থাকিলে আমি টু প্ৰিপজিশ্যন দিব লাগিব বাই ঠাইত, আৰু ছাৰপ্ৰাইজ থাকিলে এট প্ৰিপজিশ্যন দিব লাগিব। আৰু 5 নম্বৰ ৰুলছ আছিলে ছাবজেক্ট টু অবজেক্ট, আইটো আমি মি কৰিলোঁ। পিছৰটো এক্সাম্পললৈ আহিছোঁ। পিছৰটো এক্সাম্পল হো ইনভেণ্টেড ৰেডিঅ'। এইটো আমাৰ ইণ্টাৰগেটিভ চেণ্টেন্স আছিলে, প্ৰশ্নবোধক। হো ইনভেণ্টেড ৰেডিঅ', গতিকে ইয়াতে
ইনভেণ্টেডটো মেইন ভাৰ্ব হৈ থাকিব আৰু ৰেডিঅ'টো ইয়াতে অবজেক্ট হৈ থাকিব হোদি প্ৰশ্ন কৰিলে আমি বাই হোম দিব লাগে গতিকে ইয়াৰে আমাক শেষৰ কামটো শেষ হৈ আছে বাই প্ৰিপজিশ্যন আৰু হোম ছাবজেক্টৰ কাম শেষ হৈ আছে এতিয়া 2 নম্বৰ ৰুলছ আমাৰ বি ভাৰ্ব গতিকে যেহেতু এইটো পাষ্ট টেন্সত আছে ইনভেণ্টেড আমি ৱাজ বি ভাৰ্বটো দিলোঁ ৱাজ বি ভাৰ্বটো আমি আগুৱাই আনিছোঁ ইণ্টাৰগেটিভ চেণ্টেন্স হোৱাৰ বাবে তাৰপিছত আমি অবজেক্ট ৰেডিঅ' অবজেক্টটো আমি ইয়াত ছাবজেক্ট হিচাপে লৈ আহিছোঁ আৰু মেইন ভাৰ্ব ইনভেণ্টেডটো পিছুৱাই পেলাই ইণ্টাৰগেটিভ মাৰ্ক দিছোঁ পিছৰটো এক্সাম্পল লৈ আহিছোঁ হি টিচ আছ হিষ্ট্ৰী ইয়াতে হি ছাবজেক্ট টিচ মেইন ভাৰ্ব আছ অবজেক্ট আৰু হিষ্ট্ৰী অবজেক্ট ইয়াতে আমাৰ ডাবল অবজেক্ট আছে আমি এতিয়া কি কৰিম ডাবল অবজেক্ট থাকিলে এটা অবজেক্ট লৈ আহিম আনটো অবজেক্ট আমি কি কৰিম বাই প্ৰিপজিশ্যনৰ আগত বহাই দিম এতিয়া প্ৰথমে আছ অবজেক্টটো অনা হৈছে আছটোক আমি অবজেক্টটোক ছাবজেক্ট কৰি আনিছোঁ উই প্ৰেজেণ্ট টেন্সত থকাৰ বাবে বি ভাৰ্ব আমি দিলোঁ আৰ তাৰপিছত মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল কৰিলোঁ টট এতিয়া আমি 4 নম্বৰ ৰুলছ বাই প্ৰিপজিশ্যন দিম 5 নম্বৰ ৰুল হিটো হিম কৰিম কিন্তু আনটো অবজেক্ট কি কৰিম বাই প্ৰিপজিশ্যনৰ আগত আমি বহুৱাই দিম হিষ্ট্ৰীটো আমি বাই প্ৰিপজিশ্যনৰ আগত বহুৱাই দিছোঁ ঠিক একেধৰণে আমি হিষ্ট্ৰী অবজেক্টটো যদি ছাবজেক্ট হিচাপে লৈ আহোঁ টেন্স অনুসৰি হিষ্ট্ৰীৰ লগত ইজ বি ভাৰ্ব বহিব টিচৰ পাষ্ট পাৰ্টিচিপল টট হ'ব তাৰপিছত 4 নম্বৰ ৰুল বাই প্ৰিপজিশ্যন দিম আৰু 5 নম্বৰ ৰুল হিটো হিম কৰিম আনটো অবজেক্ট আমি বাই প্ৰিপজিশ্যনৰ আগত বহাই দিম আছটো আমি বাই প্ৰিপজিশ্যনৰ আগত বহুৱাই দিলোঁ পিছৰটো এক্সাম্পলছ লৈ আহিছোঁ দ্য লেটাৰ হেজ বিন পষ্টেড ইয়াতে দ্য লেটাৰটো ছাবজেক্ট হৈ আছে পষ্টেডটো ইয়াতে মেইন ভাৰ্ব হৈ আছে ইয়াতে আমাৰ অবজেক্টটো উজ্জ্বল হৈ আছে অবজেক্টটো উজ্জ্বল হৈ আছে গতিকে অবজেক্টটো যিটো উজ্জ্বল হৈ থাকে সেইটো আমি বাই ছামৱান হিচাপে ধৰিব পাৰোঁ বাই ছামৱান গতিকে এইটো পেছিভ ভইচত আছে এতিয়া আমি কি কৰিম ছামৱান অবজেক্টটো আমি ছাবজেক্ট হিচাপে লৈ আহিলোঁ হেভ বিন বা হেজ বিন হৈ থকাৰ কাৰণে বিনটো আমি উঠাই হেজ বি ভাৰ্বটো আনিলোঁ মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল কৰিলোঁ বাই প্ৰিপজিশ্যন উঠাই দিলোঁ আৰু ছাবজেক্ট দ্য লেটাৰটো আমি অবজেক্ট কৰি লৈ আহিলোঁ আমি পিছৰটো এক্সাম্পলছ লৈ আহিছোঁ প্লিজ ড দ্য ৱৰ্ক এইটো ইম্পাৰেটিভ চেণ্টেন্স আছিলে অনুগ্ৰহ কৰা হৈছে আমি ইম্পাৰেটিভ চেণ্টেন্সত কি কৰিব পাৰোঁ প্লিজ থাকিলে ইউ আৰ ৰিকুৱেষ্টেড টু দিম আৰু বাকী প্লিজক বাদ দি বাকী খণ্ডটো আমি পোনপটীয়াকৈ লৈ আহিম গতিকে কি হ'ল প্লিজ থাকিলে ইউ আৰ ৰিকুৱেষ্টেড টু দিম ড দ্য ৱৰ্কখিনি আনিছোঁ প্লিজটো আৰু আনিব নালাগে ইম্পাৰেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত আমি পিছৰটো এক্সাম্পলছ লৈ আহিছোঁ ডিড ইউ ড দিছ ইয়াতে ডিড দি পেলাই প্ৰশ্ন কৰা হৈছে পাষ্ট টেন্সত ইয়াতে ইউটো ছাবজেক্ট ডটো ইয়াতে মেইন ভাৰ্ব দিছটো ইয়াতে অবজেক্ট এতিয়া কথাটো হ'ল ইণ্টাৰগেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত যদি ডিড দি প্ৰশ্ন কৰে আমি এই যিটো দিছ অবজেক্টটো আমি ছাবজেক্ট কৰি লৈ আহিলোঁ ইয়াৰ লগত বি ভাৰ্ব পাষ্ট টেন্সৰ ৱাজ বহিব লাগিছিল ইণ্টাৰগেটিভ চেণ্টেন্স হোৱাৰ বাবে ৱাজ বি ভাৰ্বটো আমি আগুৱাই দিলোঁ আমি দুটা ৰুলছ ইয়াতে শেষ কৰিলোঁ ফাৰ্ষ্টটো ৰুলছ আছিল অবজেক্ট ছাবজেক্ট হৈ আহিল ছেকেণ্ড ৰুলছ আছিলে টেন্স অনুসৰি যিটো বি ভাৰ্ব ৱাজ দিব লাগিছিল সেই ৱাজ বি ভাৰ্বটো ইণ্টাৰগেটিভ হোৱাৰ বাবে আমি আগুৱাই আনিলোঁ 3 নম্বৰ ৰুলছটো মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল ডান কৰিলোঁ 4 নম্বৰ ৰুলছটো বাই প্ৰিপজিশ্যন দিলোঁ আৰু 5 নম্বৰ ৰুল আমাৰ যিটো ছাবজেক্ট আছিলে ইউ সেই ছাবজেক্টটো অবজেক্ট কৰি ইয়ালৈ লৈ আহিলোঁ আমি নেক্সট এক্সাম্পলছলৈ আহিছোঁ ইয়াতে কি কৈছে ইউ কেন ড দিছ ইয়াতে ইউটো ছাবজেক্ট ডটো ইয়াতে মেইন ভাৰ্ব কেনটো অক্সিলাৰী আৰু দিছটো ইয়াতে অবজেক্ট এতিয়া আমি কি কৰিম ভইচ চেঞ্জৰ ৰুলছ অনুসৰি অবজেক্টটো ছাবজেক্ট কৰিম দিছ আমি মন কৰিব লাগিব কেন মে এনেকৈ যদি অক্সিলাৰী থাকে আমি ভইচ চেঞ্জৰ ক্ষেত্ৰত কি কৰিম ইহঁতৰ লগত বি এটা লগাই দিম কেন বি মে বি এনেকৈ আমি বি ভাৰ্বটো কেন বি বা মে বি হিচাপে অক্সিলাৰীটো লৈ আহিম দুটা কাম আমাৰ ইয়াতে শেষ হৈছে 3 নম্বৰ কাম মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল ডান হৈছে 4 নম্বৰ ৰুলছ আমাৰ বাই প্ৰিপজিশ্যন দিয়া হৈছে 5 নম্বৰ ৰুল ছাবজেক্ট যিটো ইউ আছিল তাক আমি অবজেক্ট কৰি লৈ আহিলোঁ নেক্সট আমি এক্সাম্পলছলৈ আহিছোঁ চেঞ্জ দ্য ভইচ ইয়াতে কি হ'ল এইটো ইম্পাৰেটিভ চেণ্টেন্স ইয়াতে আদেশ দিয়া হৈছে অৰ্ডাৰ দিয়া হৈছে আমি ইম্পাৰেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত কি কৰিব পাৰোঁ ইয়াতে চেঞ্জটো হৈ আছে মেইন ভাৰ্ব দ্য ভইচটো হৈ আছে অবজেক্ট আমি লেট ধৰিব লাগিব আদেশ দিয়া বাক্য ক্ষেত্ৰত আমি লেট ধৰিলোঁ তাৰপিছত অবজেক্ট যিটো আছিলে দ্য ভইচ তাক আমি ছাবজেক্ট হিচাপে লৈ আহিলোঁ বি ভাৰ্ব হিচাপে আমি লেট ধৰাৰ বাবে বি এটা অক্সিলাৰী বি ভাৰ্ব বহুৱালোঁ আৰু মেইন ভাৰ্ব যিটো চেঞ্জ আছিলে তাক আমি পাষ্ট পাৰ্টিচিপল কৰি লৈ আহিলোঁ
আৰু আমি আদেশ দিয়া বাক্যৰ ক্ষেত্ৰত এনেধৰণেও কৰিব পাৰোঁ ইউ আৰ অৰ্ডাৰ টু দি পেলাই বাকী যিখিনি থাকে গোটেই খণ্ডটো আমি উঠাই আনিব পাৰোঁ। ধন্যবাদ থাকিল বন্ধু বান্ধৱীসকল। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।